Hello students, মই ঋতুপৰ্ণ বৰা আৰু তোমালোকে চাই আছা তোমালোকৰ ইউটিউব চেনেল জ্ঞানম টিউচন। মই আজি এই ভিডিঅ'টোৰ যোগেৰে তোমালোকৰ ক্লাছ 12ৰ চেপ্টাৰ 1ৰ ইনটেক্স কুৱেশ্যন 1.7 টো ডিসকাস কৰিবলৈ লৈছো। আৰু যদি ইয়াৰ লগত ৰিলেটেড তোমালোকৰ কনসেপ্টখিনি ক্লিয়াৰ হৈ থকা নাই, তেতিয়ালে মই তোমালোকক সাজেষ্ট কৰিম যে তোমালোকে তোমালোকৰ কনসেপ্ট বিলাক প্ৰথমতে ক্লিয়াৰ কৰি লবা। তেতিয়াহে কুৱেশ্যন বিলাকৰ আনসাৰ বিলাক বুজি পাবা বা কুৱেশ্যনটো বুজি পাবা। ঠিক আছে? সো মই ধৰি লৈছো যে তোমালোকৰ ইয়াৰ কনসেপ্ট বিলাক ক্লিয়াৰ হৈ আছে। এটা 1.7 question to আছে যে Henry's law constant for CO2 in water is 1.67 into 10 to the power 8. It is 10 to the power 8 হয় হা 10 to the power 8 Pascal at 298 Kelvin. তাৰ মানে আমাক ইয়াত এইটো কোৱেশ্যনটো দিয়া আছে হেনৰি লৰ লগত ৰিলেট কৰি। ঠিক আছে, হেনৰি লটোত আমাক যদিও এইটো টেম্পাৰেচাৰটো দিছে, আমি টেম্পাৰেচাৰটো বহাবলগীয়া নহয়, আমাক জাস্ট দিছে টেম্পাৰেচাৰটো যে এইটো এটা ফিক্স টেম্পাৰেচাৰত এই গোটেই ঘটনাটো হৈছে হেতু বুজাবৰ কাৰণে টেম্পাৰেচাৰটো আমাক ইয়াত মেনশন কৰি দিছে। গম পাইছানে যে থ্ৰু আউট দা প্ৰসেস টেম্পাৰেচাৰটো সেম আছে, বাস হেতু বুজাইছে আমাক। বাকি আমাক কি দিয়া আছে ইয়াত হেনৰি ল কনস্ট্যান্ট দিয়া আছে, দ্যাট মিন্স kh ৰ ভ্যালু দিয়া আছে। kh ৰ ভ্যালু কিমান দিয়া আছে আমাক 1.67 into 10 to the power 8 Pascal। এটো কি হল হেনৰি ল কনস্ট্যান্টৰ ভ্যালু। Calculate the quantity of carbon dioxide CO2 in 500 ml of soda water when packed under 2.5 atmospheric pressure of carbon dioxide. Hole? So yet aru ki dia ase amak pressure to dia ase, carbon dioxide or pressure to dia ase PCO2. Yet moi amar volume to dia ase, water or volume to solution to volume to kiman hobo hetu amak dia ase. Kintu etia prothom ami Henry's law jekhini পয়েন্ট হেখিনি ইউজ কৰিবৰ কাৰণে আমাক হেতু প্ৰয়োজন নহয়, আমাক প্ৰেসাৰটো লাগিব হয়নে? প্ৰেসাৰটো কিমান দিয়া আছে আমাক? প্ৰেসাৰটো দিয়া আছে 2.5 atm, কিন্তু যেহেতু আমাক এটো পাস্কেলত দিয়া আছে গতিকে আমি এই এটমস্ফেৰিক প্ৰেসাৰটো যদি আমি পাস্কেললৈ লৈ যাওঁ তেতিয়াহলে আমাৰ সুবিধা হ'ব। পাস্কেললৈ লৈ গলে আমি কি কৰিব লাগিব 2.5 into 101325 পাস্কেল কৰিব লাগিব হয়। সো আমি কি কৰিলো ইয়াক প্ৰথমতে আমি পাস্কেললৈ লৈ গলো। এতিয়া তাৰ পিছত আমাৰ কামটো কি হ'ব, আমি ডাইৰেক্টলি হেনৰি লটো এপ্লাই কৰিব পাৰিম। হেনৰি লটো আছিল কি আমাৰ যে P is equal to kh into zyme পাইছিলো আমি মোল ফ্ৰেকশন। এটা pi equal to এনেকা আমি জেনাৰেল ফৰ্মুলাটো এনেকে লিখিব পাৰো। এটা কাৰ্বন ডাই অক্সাইডৰ ক্ষেত্ৰত লৈছো যেতিয়া এইবিলাক কি হ'ব PCO2 এনেকুৱা ধৰণে লিখিব পাৰো ফৰ্মুলাটো। এতিয়া আমি এটো এপ্লাই কৰিব পাৰিম ইয়াত। এটো এপ্লাই কৰিলে কি ওলাব আমাৰ এটো ওলাব মোল ফ্ৰেকশন। প্ৰথমতে আমাৰ কি ওলাব CO2 ৰ মোল ফ্ৰেকশনটো ওলাব, CO2 ৰ মোল ফ্ৰেকশনটো ওলাব। দেখিছা যে কোৱেশ্যনটো আমাক একদম ইমান সিধাকে দি থোৱা নাই। সো আমি কৰি যেতিয়া গৈ থাকিম তেতিয়া পাকবোৰ খুল খাই গৈ থাকিব আৰু তোমালোকে ভালকে বুজি পাবা। গম পাইছা? এটো ল আমি এপ্লাই কৰিম এতিয়া। ঠিক আছে, সো এইখিনি হল আমাৰ গিভেন, আমাৰ হেখিনি হল গিভেন যে দিয়া আছে কি কি আমাৰ গিভেন kh দিয়া আছে 1.67 into 10 to the power 8 Pascal. Then vapor pressure of CO2 2.5 into 101325 এনেকে লিখি দিছো ডাইৰেক্ট মই পাস্কেললৈ লৈ গৈছো। Therefore mole fraction of CO2 আমি উলিয়াব পাৰিম এটা ফৰ্মুলাটো ইউজ কৰি। মোল ফ্ৰেকশন উলিয়ালে কি হ'ব এটা ফৰ্মুলাটো যদি ইউজ কৰো P by PCO2 by KH হ'ব। PCO2 আমি কিমান পাইছো 2.5 into 101325 Pascal by 1.6 into 10 to the power 8 Pascal। ক্যালকুলেশন কৰিলে এটোৰ পৰা পাবা তোমালোকে 1.517 into 10 to the power -3। সো এটো ওলালে আমাৰ মোল ফ্ৰেকশন। এটো কি ওলাইছে মোল ফ্ৰেকশন অফ কাৰ্বন ডাই অক্সাইড। এটা আমি মোল ফ্ৰেকশনৰ ফৰ্মুলা জানো যে মোল ফ্ৰেকশন অফ কাৰ্বন ডাই অক্সাইড মানে কি হয় হা, মোল ফ্ৰেকশন অফ CO2 মানে কি সলিউশনটো আছে কি কাৰ্বন ডাই অক্সাইড আৰু পানী আছে, গতিকে নাম্বাৰ অফ মোল অফ কাৰ্বন ডাই অক্সাইড
by number of mole of carbon dioxide plus number of mole of H2O হ'ব এতিয়া আমি যদি ইয়াত এতিয়া মোল ফ্ৰেকশনটো ইউজ কৰি দিওঁ মোল ফ্ৰেকশনৰ কনসেপ্টটো এটো আছিল আমাৰ মোল ফ্ৰেকশনৰ কনসেপ্ট হয়নে এতিয়া ইয়াত আমি এই পাৰ্টটোত আমি এই সলিউশনটোত এটো নাম্বাৰ অফ মোল অফ CO2 লিখিছো কিন্তু আমি এতিয়া যে সলিউশনটোত এই টোটাল সলিউশনটোত আমি যদি ধৰো ওয়াটাৰৰ তুলনাত কাৰ্বন ডাই অক্সাইড তেনেই কম আছে মানে আমি এনেকে ধৰিব পাৰো যে ইয়াত কি হৈছে ওয়াটাৰৰ তুলনাত কাৰ্বন ডাই অক্সাইডটো তেনেই কম আছে গতিকে আমি ইয়াক এনেকুৱা কৰি পেলালো এইখিনি কি কৰিলো NCO2 by NH2O কৰি পেলালো তাৰ মানে এই পাৰ্টটোক আমি কি কৰিলো নেগলেক্ট কৰি দিলো since number of mole of CO2 is very less than number of mole of H2O so আমি কি কৰিলো তাক নেগলেক্ট কৰি দিলো এটা এইটো আমি কিমান পাই থৈছো এইটো মোল ফ্ৰেকশন অফ CO2 আমি এইটো পাই থৈছো হয়নে হেতুটো ওলাইছে কি আমাৰ এইটো মোল ফ্ৰেকশন অফ CO2 ইকুৱেল টু এইটো ওলাইছে তাৰ মানে এইটো ইকুৱেল টু এই বুলি লিখিব পাৰিম আমি এতিয়া আমি হয়নে therefore number of moles of CO2 by number of moles of H2O is equal to কি বুলি পাইছো আমি এইটো 1.57517 into 10 to the power minus 3 এটা ইয়াৰ পৰা আমি কি উলিয়াব পাৰিম number of mole of CO2 to determine কৰিব পাৰিম আমাক number of mole of H2O দি থোৱা নাই কিন্তু H2O amount to দিয়া আছে আমাক 500 ml হয়নে সো নাম্বাৰ অফ মোল তো আমি উলিয়াব পাৰিম 500 ml ৰ পৰা কেনেকৈ উলিয়াব পাৰিম আমি 500 ml টু ভলিউমত দিয়া আছে আমি যদি তাৰ মাস তো উলিয়াই লওঁ আৰু তাক মোলাৰ মাসেৰে ডিভাইড কৰো তেতিয়াহলে কি ওলাব তাৰ নাম্বাৰ অফ মোল ওলাব হয়নে সো গিভেন volume of water equal to 500 gram সে মাস কিমান হ'ব ওয়াটাৰৰ ওয়াটাৰৰ ডেন্সিটি হল ওয়াটাৰৰ ডেন্সিটি 1 গ্রাম পার ml প্রতি গ্রাম ml ত কিমান থাকে 1 গ্রাম থাকে তেতিয়াহলে 500 ml ত কিমান থাকিব এটো ml হ'ব লাগিছিল 500 ml মানে কিমান 500 গ্রাম হ'ব মানে 500 ml মানে 500 গ্রাম হ'ব মই কি কলো যে ওয়াটাৰৰ ডেন্সিটি 1 গ্রাম পার ml হয় তাৰ মিনিং টু কি যে 1 ml মানে 1 গ্রাম হয় গতিকে 500 ml বুলি যদি দিয়া আছে তেতিয়াহলে হেতুক আমি ডাইৰেক্টলি মাস বুলি লিখিব পাৰো এতিয়া হয়নে যে মাস অফ 500 ml water equal to 500 গ্রাম যদি কাৰোবাৰ মনত নাই তো আমি লিখি থব পাৰো যে ডেন্সিটি অফ ওয়াটাৰ ব্ৰেকেটত লিখি থব পাৰা যে ডেন্সিটি অফ ওয়াটাৰ equal to 1 gram per ml so etu karone etu hobo density volume aru mass or relationship to use koriu in fact etu uliai saw para etu koribole dorkar nai ami etu meaning to ki bujisu 1 gram per ml mane je proti ml ot 1 gram ase jodi 500 ml ase tetiale 500 gram ase okay so etia ami tetia hale ki uliaw parim etia number of moles therefore nilikho ami direct likhi diu so number of moles of H2O 500 gram by 18 gram per mole korpora ahile etu 18 gram per mole karon water or molar mass hol 18 gram per mole etia etu jodi calculate koru ya par olabo 27.78 mole so water or number of mole to ulai gol ekhini pora ami calculate kori meli ki palo water or number of mole to pai golo ei bostu to moi okoman ekhini likhi disu 1.517 into 10 to the power minus 3 to ekhini moi okoman likhi disu efala amok jega lage hol so etu ki palo ami number of mole of H2O pai golo eitu pai golo number of mole of H2O ami pai golo তেতিয়ালে এই ইকুৱেচনটোৰ পৰা ক্যালকুলেট কৰি এতিয়া আমি কি উলিয়াব পাৰিম number of mole of CO2 to উলিয়াব পাৰিম হয়নে so therefore number of mole of CO2 কেনেকৈ ওলাব number of mole of CO2 1.517 into 10 to the power minus 3 into 27.78 কৰিব লাগিব হয় so আৰু এটো মাল্টিপ্লাই কৰিলে মেলিলে আমি ইয়াৰ পৰা পাম 42.14 into 10 to the power minus 3 mole
তাৰমানে CO2 সেই সলিউশনটোত কিমান মোল আছে হেতুটো আমাক উলিয়াবলৈ দিছে হেনৰি ল কনস্ট্যান্ট দিয়া আছিলে হয়নে এইখিনি বস্তু দিয়া আছিলে আমাক উলিয়াবলৈ কি কৈছে ক্যালকুলেট দা কোয়ান্টিটি অফ CO2 ইন 500 ml CO2 কিমান আছিল তাত হেতু উলিয়াবলৈ দিছে সো মোলত ওলাৰ পিছত আমি তা গ্ৰামলৈ উলিয়াই থৈ আহিব পাৰো সিন্স আমি জানো যে 1 মোল কাৰ্বন ডাই অক্সাইড মানে কিমান 44 গ্ৰাম কেনেকৈ জানো হেতু কাৰ্বনৰ মোলাৰ মাছ কাৰ্বন ডাই অক্সাইডৰ মোলাৰ মাছ মানে 1 মোলৰ মাছ therefore মাছ উলিয়াই দিব পাৰিম এতিয়া therefore mass of CO2 কেনেকৈ ওলাব আমাৰ যেহেতু ইমান মোল আছে 42.14 into 10 to the power -3 মোল আছে আমাৰ হয়নে সো তাৰ লগত আমি কি মাল্টিপ্লাই কৰিম এটা মোলটো লিখিবও পাৰো আমি ইনটু কি মাল্টিপ্লাই কৰিম মোলাৰ মাছ 1 মোলৰ মাছ কিমান মোলাৰ মাছ কিমান কাৰ্বন ডাই অক্সাইডৰ হয় নহয় ইমান মোলত কিমান গ্ৰাম আছে কেনেকৈ উলিয়াম আমি জানো যে 1 মোল মানে 44 গ্ৰাম হল এনেকৈ ক্যালকুলেট কৰি দিলে এটা এটোৰ পৰা ক্যালকুলেশন কৰিলে আমাৰ কি ওলাব 1.854 গ্ৰাম হল আমাক যিখিনি ক্লু দিয়া আছিল হেখিনি ডাইৰেক্টলি আমি হেনৰি লট ইউজ কৰিলো হেনৰি লট ইউজ কৰি আমি কি উলিয়ালো মোল ফ্ৰেকশন অফ কাৰ্বন ডাই অক্সাইড আৰু মোল ফ্ৰেকশন অফ কাৰ্বন ডাই অক্সাইডটোক আমি কেনেকৈ ৰিপ্ৰেজেন্ট কৰিব পাৰো নাম্বাৰ অফ মোল অফ কাৰ্বন ডাই অক্সাইড বাই টোটেল নাম্বাৰ অফ মোল ইন দা সলিউশন সো এই টোটেল নাম্বাৰ অফ মোলটোৰ পৰা আমি কাৰ্বন ডাই অক্সাইডৰ নাম্বাৰ অফ মোলটোক নেগলেক্ট কৰিছো যেহেতু এটো সৰু হয় বহুত হয় এনেকুৱা কৰি আমি কিছুমান প্ৰবলেম সলভ কৰিবলগীয়া হয় আমি আগতেও ম্যাথমেটিক্সত কৰিছো হল কৰিলো কৰি পিনি তেতিয়া কি কৰিলো ইয়াত এতিয়া আমি এই ভ্যালুটো পুট কৰি দিলো পুট কৰি দিয়াৰ পিছত আমি এই নাম্বাৰ অফ মোল অফ H2O টো উলিয়াই ললো গিভেন ভলিউমটোৰ পৰা হলে ডেন্সিটি ইউজ কৰি তাৰ পিছত আমি হেতু ইয়াত বহাই দিলতে কি ওলাই গল নাম্বাৰ অফ মোল অফ CO2 ওলাই গল হেতুই আমাক উলিয়াবলৈ দিয়া বস্তুটো ইনফ্যাক্ট আমি তাক কি কৰিব পাৰো তাৰ মাস তুলেও কনভাৰ্ট কৰি থৈ আহিব পাৰো এনেকৈ হৈ গল সো এই ভিডিওটো ইমানেই ইয়াত আমি এটা প্ৰবলেমে ডিসকাস কৰিলো আকৌ এটা নতুন প্ৰবলেমেৰে হৈতে নতুন এটা ভিডিওত লগ পাম আৰু যদি তোমালোকে এই কনসেপ্ট বিলাক বা এই গুটেই কোৰ্সটো মোৰ লগত পঢ়িবলৈ বিচাৰা বা মোৰ পৰা পঢ়িবলৈ বিচাৰা তেতিয়া হলে তোমালোকে জ্ঞানম টিউশন এপটো ইনষ্টল কৰিব পাৰা জ্ঞানম টিউশন এপটোতে কেমিষ্ট্ৰিৰ সম্পূৰ্ণ কোৰ্সটো লাইভ ডিসকাস কৰা হয় ঠিক আছে একদম কমপ্লিট এটা টিউশন ক্লাস তাত কৰিব তোমালোকে পাৰা যদি ইচ্ছা কৰা তেতিয়া হলে জয়েন কৰিব পাৰা ঠিক আছে থ্যাংক ইউ সো মাচ